আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ আৰু এইখিনি মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰে দেশত স্থাপন কৰা হ'ব 1 লাখ ক্ষুদ্ৰ অক্সিজেনৰ ভঁৰাল আমি পুনৰ জনাইছো এই মুহূৰ্তৰ এটি গুৰুত্বপূৰ্ণ খবৰ প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰে দেশত স্থাপন কৰা হ'ব অক্সিজেনৰ 1 লাখ ক্ষুদ্ৰ ভঁৰাল নিৰ্মাণ কৰা হ'ব 5 শতাধিক অক্সিজেন উৎপাদন প্ৰকল্প প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় শীঘ্ৰেই অক্সিজেন উৎপাদন কৰাৰ নিৰ্দেশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা হ'ব উৎপাদিত অক্সিজেন চাহিদা অনুসৰি ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা হ'ব অক্সিজেন প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰে দেশত স্থাপন কৰা হ'ব অক্সিজেনৰ 1 লাখ ক্ষুদ্ৰ ভঁৰাল নিৰ্মাণ কৰা হ'ব 5 শতাধিক অক্সিজেন উৎপাদন প্ৰকল্প প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় শীঘ্ৰেই অক্সিজেন উৎপাদন কৰাৰ নিৰ্দেশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা হ'ব উৎপাদিত অক্সিজেন আৰু চাহিদা অনুসৰি ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা হ'ব অক্সিজেন আজি পুৱাৰ ভাগত অহা তিনিটা ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ঢেকিয়াজুলি আৰু অভিকেন্দ্ৰ ঢেকিয়াজুলিত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় পানবাৰী এলেকাৰ বিভিন্ন প্ৰান্তত পথাৰৰ মাটি ফাটি ওলাল বোকা পানী ভূমিকম্পৰ ফলত বহু ঠাইত সৃষ্টি হয় দ গাতৰ আৰু চিৰাল ফাটে দিলে অঞ্চলটোৰ বহু পকী পথ ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকিয়াজুলিত ভয়ানক পৰিস্থিতি পানবাৰী এলেকাৰ বহু ঠাইত পথাৰৰ মাটি ফালি ওলাল পানী ঠায়ে ঠায়ে বহু ওপৰলৈকে উঠিলে নে পানী ভূমিকম্পৰ ফলত বহু ঠাইত সৃষ্টি হয় দ গাতৰ পকী পথৰ ওপৰতো মেলে ফাট ঢেকিয়াজুলিৰ তৰাজান গাঁৱত ৰবি শস্যৰ পথাৰতো সৃষ্টি হয় দ গাত খেতি পথাৰত ফাট মেলি অনিষ্ট হয় শস্যৰো আজি পুৱা 7:52 যি ভূমিকম্পৰ জোকাৰণি হ'ল ইয়াৰ অভিকেন্দ্ৰ আছিল ঢেকিয়াজুলি গতিকে ঢেকিয়াজুলিৰ বৃহৎ অঞ্চলত আচলতে বহু ঠাইত মাটি ফাটি পানী ওলাইছে ৰাস্তা ফাটিছে ঘৰৰ দেৱাল ফাটিছে খেতি পথাৰ ফাটিছে পানী ওলাইছে এক চাঞ্চল্যকৰ আচলতে ৰাইজ আতংকিত হৈ পৰিছে কেনেধৰণে আচলতে মাটি ফাটিছে সেই দৃশ্য আমি দেখাব বিচাৰিছোঁ এয়া হৈছে ঢেকিয়াজুলিৰ তৰাজান গাঁৱৰ আনফালে তেজপুৰৰ বহু অঞ্চলতো বিস্তৰ ক্ষয়ক্ষতি হয় ফাট মেলে বহুকেইটা অট্টালিকা তললৈ খহি পৰে দোকান গৃহৰ ছাদ আৰু দেৱাল ক্ষতি হয় কামৰূপীয় সনাতন ধৰ্ম মণ্ডলীৰো সেইদৰে তেজপুৰৰ বিভিন্ন ঠাইৰ পথাৰতো মেলে ফাট মাটি ফাটি ওলাই আহে পানী আজিৰ দিনটোত এক অস্বাভাৱিক প্ৰাকৃতিক পৰিঘটনা বুলি ক'ব লাগিব বিভিন্ন স্থানত মাটি ফাটি পানী ওলাইছে আৰু মই বৰ্তমান উপস্থিত আছোঁ তেজপুৰৰ এই ফুলতল অঞ্চলত মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ ফুলতল অঞ্চলৰ এই যি পথাৰৰ দৃশ্য এই বৃহত্তৰ ভোজখোৱা অঞ্চল সেই ভোজখোৱা অঞ্চলত এতিয়া দেখা গৈছে ওদালগুৰিতো ভয়ানক দৃশ্য ওদালগুৰি জিলাৰ চুবুৰা চুবুৰীত পথাৰৰ পৰা নিৰ্গত হয় পানী বিশাল পথাৰত মাটি ফাটি পানী ওলোৱাৰ দৃশ্য প্ৰত্যক্ষ কৰি শংকিত হৈ পৰে স্থানীয় জনতা উল্লেখযোগ্য যে বুধবাৰে পুৱা কেইবাটাও ভূমিকম্পই জোকাৰিলে ৰাজ্য প্ৰায় 30 ছেকেণ্ডৰ ভূমিকম্পত টচ কৰিলে বহু লোকৰ পকী অট্টালিকা 6.4 ৰিখটাৰ স্কেলত প্ৰথমটো জোকাৰণি 4.3 ৰিখটাৰ স্কেলত দ্বিতীয়টো জোকাৰণি ইফালে 4.4 ৰিখটাৰ স্কেলত তৃতীয়টো ভূমিকম্পই জোকাৰিলে ৰাজ্য তাৰ পাছতো আহিল কেইবাটাও মৃদু জোকাৰণি হয়তো লাগিছে দেউতাহঁতে কৈছিলে আগতে সৰু থাকোঁতে বোলে দেউতাহঁতে কয় মানে যে এনেকুৱা 1950 চনত বহুত ডাঙৰ ভূমিকম্প গৈছিলে একেথেৰে গোটেই দিনটো থাকে সেইটো আজি আমিও পালোঁ আৰু মিছামাৰীৰ পৰা হৰেণ ভূমিজ তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ আৰু ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অব্যাহত আছে মহাকাল কৰোনাৰ সংহাৰ ৰাজ্যত একেদিনাই কৰোনাই প্ৰাণ কাঢ়িলে 18 জনকৈ লোকৰ আৰু আনহাতে বিগত 24 ঘণ্টাত ৰাজ্যত নতুনকৈ কোভিড-19ত আক্ৰান্ত হ'ল 3132 জনকৈ লোক প্ৰশমিত হোৱা নাই মহামাৰী কৰোনা অসমত একেদিনাই মৃত্যু 18 জনৰ 24 ঘণ্টাত নতুনকৈ আক্ৰান্ত 3132 জন ইয়াৰ লগে লগে 5% বৃদ্ধি পালে কৰোনা আক্ৰান্তৰ হাৰ
মঙলবাৰৰ দিনটোত কেৱল কামৰূপ মহানগৰতেই আক্ৰান্ত 1313 জন। শিৱসাগৰত কৰোনাত আক্ৰান্ত হৈ 2 জনৰ মৃত্যু। হোম আইচোলেশ্যনত থকা অৱস্থাতে মৃত্যু হয় নিৰদা বৰুৱা আৰু সাইফুল আলী নামৰ লোক 2 জনৰ। বৰপেটাৰ মেডিকেল কলেজতো মৃত্যু 2 জনৰ। মৃত লোক 2 জন ভেল্লা গাঁৱৰ তাইজুৰ ৰহমান আৰু ৰাউলীৰ জ্যোতিষ নাথ। নগাঁৱত মৃত্যু বনলক্ষ্মী বৰা নামৰ নৱবিবাহিতা। 19 এপ্ৰিলত মহিলাগৰাকীয়ে পাতনি মেলিছিল বৈবাহিক জীৱনৰ। ইফালে মৰাণত এদিনতেই 50 জনৰ দেহলৈ বিয়পিল কৰোনা। কৰোনাক্ৰান্ত খুমটাইৰ বাদুলিপাৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ 4 জন কৰ্মচাৰীকে ধৰি মুঠ 7 জন লোক। বহিৰাজ্যৰ ট্ৰাক চালকসকলক লৈ কৰোনাতংকত ভুগিছে বাক্সাৰ ভাৰত ভূটান সীমান্ত। ইয়াৰ মাজতেই হুজাই জিলাৰ কাকিত বিহু সমিতিয়ে অমান্য কৰিলে নৈশ সান্ধ্য আইন। ইফালে যোৰহাট জিলাৰ টিয়কৰ বনাই উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰাগ শইকীয়া নামৰ এইগৰাকী শিক্ষকে কৰোনা সংকটৰ সময়ত দাঙি ধৰিছে অনন্য নিদৰ্শন। ঘৰতে স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে সজাগতামূলক বেনাৰ পোষ্টাৰ প্ৰস্তুত কৰি আনিছে জনসমাগম ঘটা এলেকাত। ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। গাঁও চহৰ জিলাৰ খবৰ আমি অব্যাহত ৰাখিম। লৈছো আন এটি বাণিজ্যিক বিৰতি। মানে জানেনে মাইথন ষ্ট্ৰং মানে মাইথন নিৰ্মাণৰ মানদণ্ড। বাতৰি আগবঢ়াইছে Sunsilk Black Shine. Shine and 16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network.
16 channels. আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ আৰু এইখিনি মুহূৰ্তত আমি এনে এগৰাকী ব্যক্তিৰ খবৰ লৈ আহিছোঁ যি এগৰাকী গুজৰাটৰ এজন অটোৱালা কিন্তু এই সাধাৰণ অটোৱালাজনৰ অসাধাৰণ কামে এতিয়া দেশজুৰি চৰ্চা লাভ কৰিছে এই অটোৱালাজনৰ কৰোনাৰ সজাগতাৰ বাবে যি প্ৰচেষ্টা সেই প্ৰচেষ্টা আজি দেশজুৰি চৰ্চিত হৈছে পিপি কিট পৰিহিত এই ভদ্ৰলোক কোনো চিকিৎসক নহয় চিকিৎসা কৰ্মীও নহয় এইগৰাকী কোনো বিজ্ঞানীও নহয় কৰোনা যোদ্ধাও নহয় এওঁ এজন অটো চালক পিপি কিট পিন্ধিয়ে অটো চলায় অঞ্চলটোত মানুহে তেওঁক জানে পিপি কিট পিন্ধা অটোৱালা বুলি শুনক তেওঁ দিয়া সমাজলৈ বাৰ্তা कोरोना संक्रमण की महामारी पूरे देश में फैल रही है ऐसे समय में मेरी आपसे एक ही अपील है कोरोना टीकाकरण अवश्य करवाइए जैसे में आपके लिए और आपके परिवार के लिए सुरक्षा साबित होगी टीकाकरण समर्थन কৰা এই লোকজনৰ নাম ভাইলাল ভাই ঘৰ গুজৰাটৰ আনন্দনগৰ বাছনা গাঁৱত যোৱা কেইবা বছৰ ধৰি অটো চলাই পৰিয়ালৰ ভৰণ পোষণ দি আহিছে তেওঁ মূৰৰ ওপৰত পিতৃ আৰু ভনীয়েকৰ দায়িত্ব কৰোনাৰ বিপদৰ দিনতো সেই দায়িত্ব পালন কৰি আহিছে সেইবাবে তেওঁ অৱলম্বন কৰিছে সকলো সাৱধানতা मेरे ऊपर मेरे घर के परिवार की पूरी जिम्मेदारी है मैं सुबह में ऑटो लेके निकलता हूँ पीपी किट पहन के मेरी ऑटो में भी सैनिटाइजर करता हूँ और हाथ पे भी लगाता हूँ যেতিয়াৰে পৰা কৰোনা মহামাৰীয়ে দেখা দিছে তেতিয়াৰ পৰাই পিপি কিট পিন্ধিবলৈ লৈছে ভাইলাল ভাইয়ে যাৰ বাবে ভাইলালৰ অটোত উঠিলে যাত্ৰীসকলেও নিজকে নিৰাপদ অনুভৱ কৰে अपनी रिक्शा सैनिटाइजर करते हैं खुद पीपीई किट पहनते हैं अपने मुसाफरों के हाथ भी सैनिटाइजर करा के मास्क पहना के रिक्शा में बिठाते हैं পিপি কিট পিন্ধা বাবেই ভাইলালে কোনো কৰোনা ৰোগীক চিকিৎসালয়লৈ নিবলৈও টান নাপায় পিপি কিট পিন্ধাৰ বাবেই কোনো অসুখ তেওঁৰ কাষ চাপিব নোৱাৰে লগতে ভাইলালে চেনিটাইজেশ্যন আৰু কৰোনাৰ অন্যান্য গাইডলাইন মানি চলাটো গুৰুত্ব আৰোপ কৰি আহিছে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰঙাপাৰা আৰক্ষীৰ জালত ডাইনী অন্ধবিশ্বাসত জড়িত 5 জন লোক শনিবাৰে 1 নম্বৰ গেৰেগাজুলি গাঁৱত সংঘটিত হৈছিল এক জঘন্য ঘটনা এগৰাকী বিধৱা মহিলাক হত্যা কৰিছিল একাংশ লোকে ৰঙাপাৰা আৰক্ষীৰ জালত ডাইনী অন্ধবিশ্বাসৰে জড়িত 5 অভিযুক্ত মহিলাক হত্যা কৰাৰ অভিযোগত লেবেন মুছাহাৰী সোমেশ্বৰ বসুমতাৰী লিটন বসুমতাৰী বিষ্টু বসুমতাৰী আৰু খাৰমদাও মুছাহাৰী গ্ৰেপ্তাৰ 24 এপ্ৰিলৰ নিশা ৰঙাপাৰাৰ 1 নং গেৰেহাজুলি গাঁৱত সংঘটিত হৈছিল নৃশংস ঘটনাটো এই জৰাজীৰ্ণ ঘৰটোৰ দুৱাৰ ভাঙি অপৰাধীয়ে বাহিৰলৈ উলিয়াই আনিলে 53 বছৰীয়া বিধৱা মহিলাগৰাকীৰ লগতে নাতিনীয়েকক হাত ভৰি বান্ধি দুয়োৰে ওপৰত অপৰাধী দলে চলালে অকথ্য নিৰ্যাতন লাঠিৰে মৰিয়াই হত্যা কৰিলে মহিলাক কিন্তু সৌভাগ্যবশতঃ প্ৰাণ ৰক্ষা পৰিল নাতিনীয়েকৰ পুৱা হাত ভৰি বন্ধা অৱস্থাত নাতিনীয়েকক উদ্ধাৰ কৰাৰ পাছতে পোহৰলৈ আহিল আধুনিক সমাজক লজ্জানত কৰা ঘটনাটো নাতিনীয়েকক উদ্ধাৰ কৰিলে যদিও মহিলাগৰাকীৰ সুংসূত্ৰ নাপাই হাহাকাৰ লাগিল ৰাইজৰ আৰক্ষীক খবৰ দিলে স্থানীয় লোকে ৰাইজৰ সহযোগত চলোৱা অভিযানত ঘৰৰ পৰা 1 কিলোমিটাৰ আঁতৰৰ এখন হাবিত সন্ধান ওলাল মহিলাৰ মৃতদেহৰ গাঁত খান্দি পুতি থোৱা অৱস্থাত মৃতদেহ চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত উদ্ধাৰ কৰিলে আৰক্ষীয়ে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ সমান্তৰালকৈ ঘাতকৰ সন্ধানত চলিল আৰক্ষীৰ অভিযান 3 দিন পাছত ৰঙাপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ডাইনী অন্ধবিশ্বাসৰ বলি হৈ মহিলাক নৃশংসভাৱে হত্যা কৰা 5 জন অভিযুক্ত ইতিমধ্যে আদালতৰ নিৰ্দেশত লেবেন মুছাহাৰী সোমেশ্বৰ মুছাহাৰী লিটন বসুমতাৰী বিষ্টু বসুমতাৰী আৰু খাৰমদাও মুছাহাৰীক জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে একবিংশ শতিকাত ডাইনী অন্ধবিশ্বাসৰ এই নিৰ্লজ্জ ঘটনাই ৰঙাপাৰাৰ লগতে সমগ্ৰ ৰাজ্যত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৰঙাপাৰাৰ পৰা ধনেশ্বৰ কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
7টা দশকৰ সৰ্ববৃহৎ ভূমিকম্পই নগাঁৱত সৃষ্টি কৰা এটা ঘটনাই দৃষ্টি আকৰ্ষণ কৰিলে আজি ৰাজ্যবাসীৰ। ভূমিকম্পৰ প্ৰথমটো জোকাৰণিত এটা প্ৰকাণ্ড অট্টালিকা হালি পৰিল। আন এটা অট্টালিকাত ভেজা দি ৰৈ থকা ঘৰটো চাবলৈ কৰোনা মহামাৰীৰ এই সময়ছোৱাত কৰোনাৰ ভয়কো নেওচি হেতা ওপৰা লগালে বহু লোকে। ভূমিকম্পৰ ভয়ংকৰ পৰিণতি নগাঁৱত হেলনীয়া হৈ পৰিল বৃহৎ অট্টালিকা। 7:51 অহা প্ৰথমটো ভূমিকম্পৰ তীব্ৰ জোকাৰণিৰ পাছতে হাহাকাৰ লাগিল নগাঁও। ভয়ংকৰ কঁপনিত হালি পৰিল চহৰখনৰ ফৌজদাৰীপট্টিৰ কাঠমিল চাৰিআলিত থকা এই অট্টালিকাটো। হালি পৰা অট্টালিকাটো ঠেকা খাই ৰল কাষতে থকা বাবুল আহমেদৰ ঘৰত। ফাটি চিৰাচিৰ দিলে অট্টালিকাটোৰ দেৱাল। অন্যথা খহি পৰাৰো আশংকা আছিল অট্টালিকাটো। এনে ভয়ংকৰ অথন্তৰৰ পাছতো সৌভাগ্যক্ৰমে ৰক্ষা পৰিল অট্টালিকাটোত ভাড়াতীয়া হিচাপে থকা দুটা পৰিয়ালৰ 5জন সদস্যৰ। নৱনিৰ্মিত অট্টালিকাটোৰ গৰাকী জগদীশ প্ৰসাদ। পেছাত ঠিকাদাৰ জগদীশ প্ৰসাদে সাজি থকা অৱস্থাতে হালি পৰা অট্টালিকাই সৃষ্টি কৰিলে আতংকৰ। মুহূৰ্ততে বনজুইৰ দৰে বিয়পি পৰিল এই খবৰ। হালি পৰা অট্টালিকা চাবলৈ ঢপলিয়াই আহিল বহু লোক। সমবেত ৰাইজক আঁতৰাবলৈ ঘটনাস্থলীত উপস্থিত হ'ব লগা হ'ল নগাঁৱৰ আৰক্ষী অধীক্ষক। এতিয়া আজি ৰাতিপুৱা যি ভূকম্প হৈছে তাৰ পিছত আমি লগে লগে খবৰ পাইছোঁ কি এটা বিল্ডিং ডেমেজ হৈছে। তো ইয়াত লগে লগে আমি আহিছোঁ, আমি দেখিছোঁ কি বিল্ডিঙত দুটা ফেমিলি আছে, টোটেল 5টা মানুহ আছে। এতিয়ালৈকে বিল্ডিং আমি খালী কৰিছোঁ আৰু কিমান ডেমেজ হৈছে কি নাই এইটো আমি চাই আছোঁ। আৰু আমাৰ প্ৰায়ৰিটি আছে কি দেৰ শুড নট বি এনি ডেমেজ টু লাইফ, এনেকুৱা আমি প্ৰয়োজন কৰি আছোঁ। আৰু বাকী অন্য জেগাত কিমান ডেমেজ হৈছে কি নাই আমি চাই আছোঁ। বিপৰীতে বহু পলমকৈ ঘটনাস্থলীত হাজিৰ হ'ল দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লোক। ইতিমধ্যে ঘটনাক লৈ তদন্তৰ দাবী কৰিছে স্থানীয় লোকে। অট্টালিকাটো নিৰ্মাণৰ বাবে জগদীশ প্ৰসাদে নগাঁও পৌৰ নিগমক প্ৰয়োজনীয় নথি পত্ৰ জমা দিছিল নে নাই তাকো পৰীক্ষা কৰি চোৱাৰ আহ্বান জনাইছে প্ৰত্যক্ষদৰ্শীয়ে। বিগত 7টা দশকৰ সৰ্ববৃহৎ ভূমিকম্পত সৰ্বাধিক চৰ্চিত হোৱা নগাঁৱৰ এই অট্টালিকাটোক লৈ এতিয়াও উৎকণ্ঠিত হৈ আছে ফৌজদাৰীপট্টিৰ কাঠমিল চাৰিআলিৰ প্ৰতিজন বাসিন্দা। নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰধানমন্ত্ৰী মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ আহ্বান। দেশৰ অৰ্থনীতি এক সন্ধিক্ষণত উপনীত হৈছে। নেটৱৰ্ক 18ৰ উদ্যোগত আৰু ITCৰ দ্বাৰা প্ৰস্তুত কৰা স্বাভিমান ভাৰতত আমি দেশৰ চুককোণৰ পৰা বিভিন্ন আত্মনিৰ্ভৰৰ অনবদ্য কাহিনী আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। আজি চাওঁ আহক এগৰাকী বিশ্ব প্ৰসিদ্ধ ভাৰতীয় সংগীতজ্ঞ AR ৰেহমানৰ এক বিশেষ কাহিনী। A global ambassador for India's rich musical heritage, AR Rahman is busy making music for multiple international projects even as he continues to top music charts in his home country. He is now making a foray into filmmaking with 99 songs and believes that music and movies are crucial in building bridges between people across the world. My interest in filmmaking actually really started after the Oscars and life in Los Angeles. 5 years, going for workshops and meeting all this world-class, directors and editors and screenwriters, and they made me comfortable with what I was doing. AR Rahman has set up the Maja platform to empower independent Indian musicians and artists. And it has produced an instant viral sensation with the song Enjoy Enjami. He says that India's music scene has got what it takes to be a global success, just like Korean pop music. AR Rahman is shaping the evolution of Indian music the Swabhiman way. ৰাজ্যত কৰোনাৰ ভয়ংকৰ সংক্ৰমণ আৰু এনে এক ভয়াৱহ পৰিস্থিতিৰ মাজতো অব্যাহত আছে ৰাজনৈতিক নেতাৰ মুখ চুপতি।
আৰু এনে নেতাক নাকি লগাবলৈ নিৰ্বাচন আয়োগে জাৰি কৰিলে নিষেধাজ্ঞা কিন্তু তাৰ মাজতো আমগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী অংকিতা দত্তৰ ছ'চিয়েল মিডিয়াত কৰা মন্তব্যক লৈ সৃষ্টি হৈ আছে অব্যাহত আছে ৰহস্য তথা বিতৰ্কৰ ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ কিন্তু শেষ হোৱা নাই ৰাজনীতি কি কংগ্ৰেছ কি বিজেপি সকলো লিপ্ত হৈছে মুখ চুপতি 2 মে'ত নিৰ্বাচনৰ ভোট গণনা আৰু নিৰ্বাচনৰ ভোট গণনাৰ সময়ত সকলোৱে অপেক্ষা কৰি আছিল যে তেওঁলোকে বিজয় উৎসৱ পালন কৰিব কিন্তু তাৰ সন্মুখত এতিয়া হেঙাৰ হৈ থিয় দিছে কোভিডে বিজয় উৎসৱ এইবাৰ নহ'ব কোনো প্ৰকাৰে নহ'ব পূৰ্বতে দেখা পৰিৱেশ এইবাৰ নেদেখে না আবতৰীয়া ফাকুৱা না দীপাৱলী এইবাৰ হ'ব সকলো শুকান না ৰং না পোহৰ না আতচবাজি সকলো দলকে হতাশ কৰি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে এই নিষেধাজ্ঞা বিজয় উৎসৱক লৈ কি ক'লে বিজেপি সভাপতি ৰঞ্জিত দাস আৰু বিজেপি বিধায়িনী দলৰ সচিব বিমল বৰাই শুনো আহক আমি ভাৰতীয় জনতা পাৰ্টিৰ সমূহ বিধায়ক সমূহ যি প্ৰাৰ্থী সমূহ বিধানসভাৰ আমাৰ তত্ত্বাৱধায়ক জিলাৰ 39খন জিলাৰ সভাপতি আৰু 400 মণ্ডলৰ সভাপতিৰ লগত মই ভিডিঅ' কনফাৰেন্স কৰি পেলাই মই তেওঁলোককো আহ্বান জনাইছোঁ যাতে কোনো কাৰণতে যাতে তেওঁলোকে বিজয় শোভাযাত্ৰা বা বিজয় মিছিল যাতে তেওঁলোকে নাপাতে কাৰণ সেইটো যদি আমি পাতোঁ তেতিয়াহ'লে সেইদিনাখনে সংক্ৰমণৰ হাৰ বহুত বাঢ়ি যাব অপটিমাম লেভেল পাই যাব আৰু নিশ্চিতভাৱে এই যি মহামাৰী হৈছে এই মহামাৰীত আমি সকলোৱে দায়বদ্ধতাৰে আমি কাম কৰিব লাগিব অসমৰ জনসাধাৰণে ৰায় দিব আমাক 126টা বিধানসভা সমষ্টিৰ পৰা 126জন বিধায়ক জিকিব আমাৰ ভাৰতীয় জনতা পাৰ্টি ইতিমধ্যেই আমাক জনাইছে আমি কোনো কাৰণত যাতে বিজয় ৰেলী কৰিব নালাগে এই সময়ছোৱাতো বিজেপি আত্মবিশ্বাসী নহয় প্ৰবল আত্মবিশ্বাসী কি কয় ৰঞ্জিত দাসে কি কয় বিমল বৰাই ডিষ্টিংশ্যন বা লেটাৰ সহ আমি চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ হয় নিশ্চিতভাৱে মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াই যি কথা কৈছে যে লেটাৰ অথবা ডিষ্টিংশ্যন এই টুইটক লৈ টিপ্পনী বিজেপি বিধায়ক বিমল বৰা ৰাহুল গান্ধীৰ দৰে নেতা থাকিলে হেনো এয়াই সম্ভৱ অপৰিপক্ক এজন নেতাৰ নেতৃত্বত যিহেতু এইটো দল চলিছে অংকিতা দত্তৰ কি এই ইংগিত বিজেপিলৈ আহিব নেকি অংকিতা দত্ত মই কিমান সঁচা মিছা নাজানো মোক এজন মানে কংগ্ৰেছৰ শুভাকাংক্ষীয়ে কৈছিলে যে তেওঁলোকৰ মিটিংবিলাকত হেনো নেতাই ভাষণ দিবলৈ হেনো গ'লে তেওঁলোকক পইচা দিব লাগে হয়তো অংকিতা দত্ত ৰিপুণ বৰুৱা পইচা দিয়া নাছিলে সেইকাৰণে নগ'ল ৰাজু বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰঙিয়াত এক চাঞ্চল্যকৰ ঘটনা এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু আৰু বোৱাৰীগৰাকী মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে উত্তপ্ত হৈ উঠিল ৰঙিয়াৰ শিঙৰীয়া অঞ্চল মহিলাগৰাকীৰ মৃত্যুৰ বাবে স্থানীয় ৰাইজে জগৰীয়া কৰিলে মহিলাগৰাকীৰ স্বামীক ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু তাৰ পিছতে উত্তপ্ত হৈ পৰিল ৰঙিয়াৰ শিঙৰীয়া অঞ্চল 3 বছৰীয়া সন্তানৰ মাতৃ ৰীমা দাসক আত্মহত্যা কৰিবলৈ বাধ্য কৰাৰ অভিযোগ স্বামী জিতু দাসৰ বিৰুদ্ধে আনকি স্বামীয়ে দীৰ্ঘদিন ধৰি নিৰ্যাতন চলাই অহাৰো অভিযোগ উত্থাপন হৈছে যৌতুকৰ বাবে শাৰীৰিক মানসিক নিৰ্যাতন চলোৱা হৈছিল ৰীমা দাসক যৌতুকৰ দাবী কৰি হেনো পত্নীক প্ৰায়ে অত্যাচাৰ চলাইছিল স্বামীয়ে যৌতুকৰ নামত দাবী কৰা ধন দিব নোৱাৰাৰ বাবে মঙলবাৰে উপৰ্যুপৰি আক্ৰমণ চলালে পত্নীক আক্ৰমণ কৰাৰ কিছু সময় পিছতেই পত্নীৰ মৃতদেহ উদ্ধাৰ হ'ল ঘৰৰ ভিতৰত ৰহস্যজনকভাৱে ফেনত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় ৰীমাৰ মৃতদেহ তাৰ পিছতেই ৰীমা দাসৰ মাতৃ পৰিয়ালৰ লোকসকল আহি উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে মাতৃ পৰিয়ালৰ অভিযোগ হত্যা কৰি আত্মহত্যাৰ ৰূপ দিব চেষ্টা কৰিছে স্বামীয়ে গিৰাকে যেতিয়া মাছি তাৰ গিৰাকে সন্দেহ কৰিছোঁ কাৰণ আৰু ঘৰৰ মানুহ আছে আমাৰ বহুত কিছু ফাইদা শহুৰ আছে সিহঁতে কিন্তু একো কৰা নাই তাইৰ যেতিয়া লাগছিও লাগোতে গোটেইকেইটাই তাইৰ হৈ পাতা দিছি গোটেইকেইটাই মাতছিও তাইৰ হৈ কিন্তু গিৰাকে তাক মাৰছি এতিয়া ন্যায় বিচাৰি ৰঙিয়া থানাত ভিৰ কৰিছে মাতৃ পৰিয়ালৰ লোকসকলে থানা চৌহদতেই সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৰঙিয়াৰ পৰা ইনামুল ইছলাম নিউজ 18 অসম নৰ্থ ইষ্ট পবিত্ৰ ৰমজান মাহত নামাজ পঢ়িবলৈ গৈ বাটতে
ঘাতকৰ চিকাৰ হ'ল এগৰাকী ব্যৱসায়ী। নগাঁৱৰ কাৱৈমাৰীত ঘৰৰ পদূলিতে দুই দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে ব্যৱসায়ী ৰহিমউদ্দিনক। আৰু গুলীয়াই হত্যা কৰাৰ পাছতে এতিয়া শোকত ভাগি পৰিছে ৰহিমউদ্দিনৰ পৰিয়াল। আনহাতে ঘাতকক বিচাৰি আৰক্ষী অভিযান চলাইছে আৰু তেনে সময়তেই হত্যাকাণ্ডৰ মটিভ সম্পৰ্কে পৰিয়ালে দিছে এক চাঞ্চল্যকৰ তথ্য। এই ৰিপৰ্ট আগবঢ়াই আজিৰ গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লৈছো। নমস্কাৰ। নৈশ সান্ধ্য আইনৰ মাজতে চামুগুৰিৰ কাৱৈমাৰীত গুলীচালনা। বাইকেৰে অহা দুই দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে ৰহিমউদ্দিনক। কাৱৈমাৰী আৰক্ষী চকীৰ পৰা 500 মিটাৰ নিলগতে সংঘটিত হোৱা হত্যাকাণ্ডই সৃষ্টি কৰিছে ৰহস্যৰ। ব্যৱসায়ী ৰহিমউদ্দিনৰ হত্যাকাণ্ডক পূৰ্ব পৰিকল্পিত আখ্যা পৰিয়ালৰ। সম্পূৰ্ণ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে। এইটো আপোনাৰ হত্যা নহয়, ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ হত্যা হৈছে।